Hi everyone, আজি লৈ আহিছো আপোনালোকৰ মাজত দুলিয়াজানৰ অইল মাৰ্কেটৰ সবজি বজাৰখন আৰু লগতে মোৰ চিকেন কিনিব লগা আছিল চিকেন কিনিবৰ কাৰণে গৈছিলো আৰু ঘৰত শাক-পাচলি নাছিলে এটো কাৰণে শাক-পাচলি আনিবলৈ বুলি গলো আৰু ভাবিলো ভিডিও এটা বনাই আপোনালোকৰ মাজত শেয়াৰ কৰো আৰু এফালে চিকেন কাটি আছে অকমান সময় ওয়েট কৰিব লগা হল এটো কাৰণে ভাবিলো ভিডিও এটা বনাও আৰু আপোনালোকৰ মাজতো শেয়াৰ কৰো আৰু বহুত ধুনীয়া ৰেসপন্স পাইছো মই ভিডিও ব্লগত বিশেষকৈ যেতিয়া মই দুলিয়াজনৰ ভিডিও ব্লগ দিও বহুত লোকে মোক কমেন্ট কৰি জনাইছে বহুত ভাল লাগিছে যে এনেকৈ সদায় আপুনি ভিডিও ব্লগ দি থাকিব দুলিয়াজনৰ ভিডিও ব্লগ চাই খুব ভাল লাগে দুই এজন লগৰ বিলাকে কমেন্ট কৰি জনাইছে যে মোৰ কাৰণে তেওঁলোকে দুলিয়াজনখন এতিয়াও চাই থাকে একচুয়ালি তেওঁলোক বিয়া বাৰু হৈ গল বাহিৰত থাকে বা কোনোবাই চাকৰি সূত্ৰে বাহিৰত আছে ভাল লাগে এনেকুৱা ধৰণৰ কমেন্ট বিলাক আহিলে আপোনালোকে বাৰু চাই ভাল পায় না এটা কমেন্ট কৰি জনাব যদি ভিডিওটো ভাল পায় এটা লাইক কৰি দিব শেয়াৰ কৰিব নাপাহৰিব আৰু প্লিজ অকমান শেয়াৰ কৰি দিয়ক যাতে ভিউজ বিলাক অলপ বাঢ়ে ইমানো ভিউজ নাহে তথাপিতো আৰু যদি ভাল লাগে মোৰ প্ৰফাইলটো ফলো কৰিব নাপাহৰিব আৰু কেনেকুৱা লাগিছে জনাব একদম জেনুইন কমেন্ট দিব তো আজিলৈ আহো বাই বাই টেক কেয়াৰ এভৰিৱান